হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি টুগলক বুলি ক'ব পাৰোঁ তেখেতে টুগলকি সিদ্ধান্তবিলাক লয় ওকে তাৰপিছত আপোনাৰ আহিব গৌৰৱ গগৈ নপতা ফুকন তেওঁ মানে নিজকে স্বয়ম্ভু বুলি ভাবে আৰু যেনেকৈ বিহালীটো তেওঁ নিজৰ পাৱাৰৰ টিকেট দি হেৰি কৰি হাৰিলে ওকে অখিল গগৈ বহুৰংগী কেতিয়াবা তেওঁ বিজেপিক ছাপোৰ্ট কৰে 2016 2021 বিজেপিক ছাপোৰ্ট কৰিছে 2019 24 আকৌ কংগ্ৰেছত মানে কেতিয়া কোন ৰং ধৰে ঠিক নাই বহুৰংগী ভূপেন বৰাটো ছদ্মবেশী তেওঁ কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈ আছে কিন্তু তলে তলে তেওঁ বিজেপিৰ ইচাৰাত সকলো কাম কৰে ছদ্মবেশী ৰকিবুল হুছেইনটো নিমাতী কইনা মানে তেওঁ পাৰ্লিয়ামেণ্টত গৈছে কিন্তু অসমৰ একো সমস্যাৰ লৈ তেওঁ মানে তাত মাতবোল নাই আৰু সেইটো যোগ্যতাও নাই নিমাতী কইনা বুলি ক'ব পাৰোঁ ওকে বদৰুদ্দিন আজমল চাহাব তেখেত আচলতে এগৰাকী মানে তেওঁ কেৱল ৰাজনীতিবিদেই নহয় তেওঁ মানে মাল্টিপাৰ্পাছ তেখেতৰ বিভিন্ন যেনেকৈ এজন আলিম হয় এজন শ্বেখ হয় আকৌ ৰাজনৈতিক নেতা হয় সমাজসেৱী হয় সমাজ সংস্কাৰক হয় গতিকে তেখেত বহুগুণী এজন মানুহ তেখেত ৰাজনীতিত নাথাকিলেও অসমৰ সামাজিক ধৰ্মীয় শৈক্ষিক এই প্ৰেক্ষাপটত তেখেত সদায়েই প্ৰাসংগিক হৈ থাকিব গতিকে